হয় নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰত এটা ইউনিক ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' যিটোৰ দ্বাৰা আপোনালোকৰ সুবিধা হ'ব, যিসকল হোণ্ডাৰ বাইক বা স্কুটি আছে হোণ্ডাৰ, তেওঁলোকৰ কাৰণে ভাল এইটো অফাৰত আহিছে। আমাৰ তাতে নতুনকৈ কাৰ্ড আছে, কাৰ্ডটোৰ নাম হয় EW+। যিসকল বাইক বা স্কুটাৰ আপোনাৰ 10 বছৰ ভেলু হোৱা নাই, মোটামুটি 6 বছৰৰ পৰা 5 বছৰ, 6 বছৰ, 8 বছৰ, 9 বছৰ, 9 বছৰলৈ এইখন কাৰ্ড এক্টিভ হ'ব। আপোনালোকে আহিব, এইখন কাৰ্ড এক্টিভ কৰাই লওক। আৰু ইঞ্জিনৰ যিকোনো প্ৰব্লেম পালে, যিকোনো বস্তু পাৰ্ট চেঞ্জ কৰিব লাগিলে ইয়াতে আপোনাৰ চিম্বল দিয়া আছে। এইখিনি বস্তু আপোনালোকে ফ্ৰী অফ কষ্ট হ'ব। এই কাৰ্ডখন বনাই ল'লে আপোনালোকে ইঞ্জিনৰ হওক বা ইলেক্ট্ৰিকৰ পাৰ্টছেই হওক, গোটেইখিনি ফ্ৰী অফ কষ্ট পাব। যিকোনো আপোনাৰ ধৰক BS6 গাড়ী হ'লে এটা ECM যদি বেয়া হয়, পাম্প যদি বেয়া হয়, মিটাৰ বেয়া হয়, ইলেক্ট্ৰিকৰ আপোনাৰ ৱেৰিং ছেট বেয়া হয়, যিকোনো বস্তু বেয়া হ'লে আপোনাৰ পইচা দিব লাগিব। গতিকে আপুনি সেইটো কাৰ্ড বনাই ল'লে আপোনাৰ ফ্ৰী অফ কষ্ট হ'ব। আপোনাৰ গোটেইখিনি বস্তু ফ্ৰী অফ চাৰ্জ দিয়া হ'ব। লেবাৰ চাৰ্জ নালাগে, অৰ্থাৎ মেকানিক খৰচা নালাগে, পাৰ্টছৰ দাম নালাগে, গোটেইখিনি বস্তু আপুনি ফ্ৰী পাব। গোটেইখিনি ফ্ৰী পোৱাৰ কাৰণে আপুনি এই কাৰ্ডটো বনাই ল'ব পাৰিব। আহক আমাৰ ডিলাৰলৈ, এইখিনি নতুন অফাৰ চলি আছে। অফাৰত আহক আপোনালোক। আহিলে আপুনি মঙলদৈ দৰঙত আহিলে হ'ল। দৰঙত আহিলে আপোনাক চাৰ্ভিচত আহিব, চাৰ্ভিচত গোটেইখিনি বস্তু পাই যাব। আৰু আমি এইটো অনলাইন যোগে বা কম্পিউটাৰত আপোনাৰ গোটেইখিনি কম্পিউটাৰত কেছ মেমো হোৱাৰ আপোনাক আমি ডকুমেণ্টটো দি দিম। ইয়াৰ যিটো কপি ওলাব, কপি দি দিম। আপুনি কপিটো আনি 10 বছৰলৈ সেইটো যিকোনো জেগাত আপুনি এইটো কাম কৰিব পাৰিব। অল অভাৰ ইণ্ডিয়া যিকোনো ৱৰ্কশ্বপত পাৰিব, কিন্তু হোণ্ডা ডিলাৰ হ'ব লাগিব। হোণ্ডা ডিলাৰত আপোনালোকে লৈ যাব। এইটো আমাৰ মঙলদৈত লৈছে কাৰ্ডখন, মঙলদৈতো নহয় বা চব জেগাতে এইটো মোটামুটি হোণ্ডা ডিলাৰত হ'ব লাগিব। আৰু আপোনালোকে গম পায় যে GSTটো আপোনালোকৰ আগত 28% আছে, এতিয়া 18% আছে। সেইটো GSTটো মই বাৰু তাৰ লগত অলপ দেখাই দিছোঁ। আপোনালোকে আহিলে কিছুমানে কয় যে GST বহুত লয়, 5% GST লয়, এতিয়া GSTটো কম পাব। আৰু 3 নম্বৰ কথা হ'ল, আমি যেতিয়া গাড়ী ছাৰ্ভিচিং কৰা হয়, BS6 হওক বা BS4 হওক, গাড়ী যে ছাৰ্ভিচিং কৰা হয়, কিমান কিলোমিটাৰত কোনটো পাৰ্ট চেঞ্জ কৰিব লাগে, মই এইটো বস্তু আপোনালোকক মই লিষ্ট আকাৰে বা এখন বেনাৰ আকাৰে দেখাই দিছোঁ। আপোনালোকে গাড়ীখন ছাৰ্ভিচিং কৰা কোনোবা মেকানিকে বা কোনোবা টেকনিচিয়ান বা যিকোনো গেৰেজৰ মেকানিকে যদি সলাব ইচ্ছা কৰে, আপোনালোকে ইয়াতে মেনু দিয়া আছে, মেনুত চাই ল'ব। R মানে ৰিপ্লেচমেণ্ট লিখা আছে, R মানে ৰিপ্লেচমেণ্ট। বাকী চেকআপ কিবা আহিছে, এইবিলাক চব চেক কৰিব পাৰিব। তাৰোপৰি আমাৰ হোণ্ডা ডিলাৰত আপোনালোকে ছাৰ্ভিচিং কৰিব আহিলে এটা স্কেনাৰ এটা আছে, স্কেনাৰ কৰিলে আপুনি ছাৰ্ভিচিংটো আগতীয়া বুক কৰিব পাৰিব। এইটো ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ। আজিলৈ এৰিছোঁ, বাই বাই।